নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ আজিয়ে কপাল ফুলিব ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ কিয়নো লাখ লাখ নিবনুৱাৰ একাউণ্টত ধন জমা হ'ব চৰকাৰৰ পৰা পোনপটীয়াভাৱে একাউণ্টত জমা কৰি দিব চৰকাৰে ধন গতিকে আপুনিও লাভান্বিত হ'ব আত্মনিৰ্ভৰশীল স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে এনেদৰে এতিয়া ৰাজ্যৰ লাখ লাখ নিবনুৱা উপকৃত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এতিয়া স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে লাখ লাখ টকা লাভ কৰিব যি ধন আধা প্ৰথম কিস্তিৰ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আৰু আজিৰে পৰা আৰম্ভ হৈছে প্ৰক্ৰিয়া আজিৰে কপাল ফুলিব ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ আৰু আৰম্ভ হৈছে আত্মনিৰ্ভৰশীল আঁচনিৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জিলা ভিত্তিত আজিৰে পৰা 5 ছেপ্টেম্বৰলৈকে হ'ব প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ 30,000 নিবনুৱাৰ একাউণ্টত সোমাব চৰকাৰৰ প্ৰথম কিস্তিৰ 1 লাখ টকা প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব 30,000 যুৱক যুৱতীয়ে দ্বিতীয় পৰ্যায়ত পুনৰ চৰকাৰে একাউণ্টত দিব দ্বিতীয় কিস্তিৰ 1 লাখ টকা ধন আৰু চৰকাৰক উভতাই দিব নালাগে প্ৰথম কিস্তিৰ ধন এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ উদ্যোগ স্থাপন কৰ্ম সংস্থাপনৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি আৰম্ভ হৈছে নিবনুৱাই স্থাপন কৰিব বিচৰা ব্যৱসায় সম্পৰ্কত কিন্তু দিব লাগিব বিতং তথ্য চৰকাৰক জমা কৰিব লাগিব জনাব লাগিব বিতং তথ্য প্ৰদান কৰিব লাগিব নিবনুৱা নিৰ্মূলৰ বাবেই চৰকাৰে আনিছে এই বৃহৎ পদক্ষেপ বা এই পদক্ষেপ হাতত লৈছে ৰাজ্যৰ প্ৰায় 80,000 যুৱক যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু আজিয়ে কপাল ফুলিব ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো আজি 16 আগষ্টৰ পৰাই ৰাজ্যৰ ঠায়ে ঠায়ে জিলাই জিলাই আৰম্ভ হৈছে সাক্ষাৎকাৰ প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ আজিৰ পৰা আৰম্ভ হ'ব 5 ছেপ্টেম্বৰলৈকে চলিব এই সাক্ষাৎকাৰ প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰত যিসকল লোক সিলেক্ট হ'ব নিৰ্বাচিত হ'ব তেখেতসকল প্ৰথম পৰ্যায়ত 30,000 যুৱক যুৱতীক সাঙুৰি লোৱা হ'ব এই আঁচনিৰ অধীনত আৰু প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তিৰ ধন আৰু 1 লাখ টকা প্ৰদান কৰা হ'ব ইয়াৰে 1 লাখ টকা ৰাজ সাহায্য 1 লাখ টকা চৰকাৰক উভতাই দিয়াৰ বা ঘূৰাই দিয়াৰ কোনো প্ৰয়োজন নাই চৰকাৰে বিনামূল্যে 1 লাখ টকা প্ৰদান কৰিব ব্যৱসায় বাণিজ্য কৰিবৰ বাবে নিবনুৱা যুৱক যুৱতীসকলক আৰু সমান্তৰালকৈ লক্ষণীয়ভাৱে আন 1 লাখ কিন্তু ঘূৰাই দিব লাগিব ব্যৱসায় কৰাৰ পাছত যিসকলে লাভান্বিত হ'ব তেখেতসকলে চৰকাৰক ঋণ হিচাপে ঘূৰাই দিব লাগিব দ্বিতীয় 1 লাখ টকা অৰ্থাৎ 2 লাখ টকা প্ৰদান কৰিব প্ৰত্যেকগৰাকী নিবনুৱা যুৱক যুৱতীক আৰু এই 2 লাখ টকাৰ 1 লাখ টকা চৰকাৰক ঘূৰাই দিব নালাগে কিন্তু 1 লাখ টকা ঋণ হিচাপে ঘূৰাই দিব লাগিব এটা অতিকে ভাল খবৰ ডাঙৰ খবৰ যে আজিৰ পৰা আৰম্ভ হৈছে প্ৰক্ৰিয়া সাক্ষাৎকাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ জিলাই জিলাই আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী উপকৃত হ'ব আৰু আজিৰ পৰা 5 ছেপ্টেম্বৰলৈকে 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ চলিব আৰু যিসকল লোক বা যুৱক যুৱতী নিৰ্বাচিত হ'ব তেখেতসকলৰ একাউণ্টত বেংক একাউণ্টত পোনপটীয়াভাৱে চৰকাৰৰ 1 লাখ টকা প্ৰথম পৰ্যায়ত জমা হ'ব আৰু দ্বিতীয় পৰ্যায়ত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব গতিকে আজিয়ে কপাল ফুলিব ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ যিসকল নিবনুৱাই আবেদন কৰিছে তেখেতসকল এতিয়া নিৰ্বাচিত যদি হয় সকলো যদি বিতং তথ্য ব্যৱসায় কৰিবলগীয়া বিতং তথ্য সকলো যদি ঠিকেই থাকে তেনেহ'লে নিৰ্বাচিত হোৱাৰ পাছতেই বেংক একাউণ্টত পোনপটীয়াভাৱে জমা হ'ব এই ধন আৰু তাৰ পাছতেই প্ৰথম পৰ্যায়ত ৰাজ্যৰ 30,000 নিবনুৱা যুৱক যুৱতী উপকৃত হ'ব আৰু তাৰ পাছত অন্য হাজাৰ হাজাৰ যুৱক যুৱতীকো দ্বিতীয় পৰ্যায়ত সামৰি লোৱা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ভাল খবৰ যে আজিৰে পৰা ৰাজ্যৰ লাখ লাখ নিবনুৱা উপকৃত হ'ব ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব তাৰে 1 লাখ টকা কিন্তু চৰকাৰক ঘূৰাই দিব নালাগে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এই মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল আঁচনি সন্দৰ্ভত কৰিছিল এক বৃহৎ মন্তব্য বা ঘোষণা সেই মন্তব্য আমাৰ হাতত আছে পুৰণা এক মন্তব্য পুনৰবাৰ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম লগত এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি
30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক
2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয়।